ফুটুকীয়া সাজ তোমাৰ হেঙুলীয়া ৰেখা কেতেকী ৰেণুৰে ঘঁহা নাচনি পখিলা। এয়া পখিলা খেদাৰ বয়স, পখিলাৰ পিছে পিছে ঘূৰি ফুৰাৰ বয়স। হয় বন্ধুসকল, টাংলাই খুবটাং মই উপস্থিত আছো এতিয়া বাদলিপুখুৰী মাজগাঁৱৰ বিশেষ এটি পৰিয়ালত। এটি বিশেষ আকৰ্ষণীয় ভিডিঅ' হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদি ভাল পায় লাইক কৰিব আৰু যদি বেয়া নাপায় তেতিয়া কি কৰিব, ছাবস্ক্ৰাইব নাই ডট। হয় বন্ধুসকল, আমাৰ মাজত বৰ্তমান এয়া উপস্থিত আছে আমাৰ সুকন্যা শইকীয়া। সুকন্যা, তোমাক গাঁৱৰ গৰিমা চেনেলৰ তৰফৰ পৰা আমি বহুত মৰম যাচিছোঁ দেই। এই তোমাৰ পৰিচয়টো দিয়াচোন। নমস্কাৰ, মোৰ নাম সুকন্যা শইকীয়া। মোৰ গাঁওখনৰ নাম বাদলিপুখুৰী মাজগাঁও। মোৰ মাৰ নাম সুকন্যা শইকীয়া, পাপাৰ নাম পাৰ্থপ্ৰতীম। ধন্যবাদ। তুমি এতিয়া পঢ়ি আছা? কোন স্কুলত, কোন শ্ৰেণীত পঢ়ি আছা? মন্তেশ্বৰী জাতীয় বিদ্যালয়ত ক্লাছ 2ত। আচ্ছা, তুমি পঢ়া শুনা কৰাৰ উপৰিও এতিয়া তুমি বিশেষভাৱে নৃত্যৰ লগত জড়িত হৈ পৰিছা, হয় নাই বাৰু? তুমি অলপতে মুম্বাইত নৃত্য প্ৰদৰ্শন কৰি আন্তঃৰাষ্ট্ৰীয় হিচাপে খ্যাতি সম্পন্ন কৰিছা বুলি আমি শুনিব পাৰিছোঁ। তাৰ কাৰণে আমাৰ গোটেই অঞ্চলটোৰ বহুত গৌৰৱ অনুভৱ কৰিছোঁ দেই। এতিয়া সুকন্যা, তুমি এতিয়া মুম্বাই কাৰ্নিভেললৈ যাত্ৰা কৰিবৰ কাৰণেও নিৰ্বাচিত হৈ আছা বুলি আমি জানিব পাৰিছোঁ। এই ক্ষেত্ৰত তুমি এতিয়া কেনেদৰে প্ৰস্তুতি চলাইছা কোৱাচোন অকণমান। নৃত্যটো ঘৰত শিকি আছা নে বেলেগ কোনোবা অনুষ্ঠানৰ লগত তুমি জড়িত হৈ শিকি আছা? মই ঘৰতো শিকি আছোঁ আৰু মোক এক্সট্ৰাকৈ মায়ে নচাবলৈ লৈ যায় আৰু মই ডান্সো আছে। ঠিক আছে। এই ক্ষেত্ৰত তুমি তোমাৰ কৃতিত্বৰ কাৰণে কাৰোবাৰ নাম ল'ব খুজিছা নেকি? তোমাৰ এই কৃতিত্বৰ কাৰণে, সফলতাৰ কাৰণে সুকন্যা, তোমাক কোনে বিশেষভাৱে সহায় কৰি আছে ঘৰত? ঠিক আছে, আমিও আশীৰ্বাদ কৰিছোঁ তুমি যাতে তোমাৰ এই যাত্ৰা সুকলমে একেবাৰে সৰ্বোচ্চ শিখৰত উপনীত হোৱা দেই। সুকন্যা, তোমাৰ মাজত এতিয়া সুকন্যাৰ এয়া মাতৃ উপস্থিত আছে, পৰিচয়টো দিয়কচোন। নমস্কাৰ, মোৰ নাম শ্ৰী শিখামণি শইকীয়া। মই ছোৱালীৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। তাই এতিয়া ইণ্টাৰনেশ্যনেলত নৃত্যময়ূৰী এৱাৰ্ড পাইছে আৰু 2023 চনৰ শিশু শিল্পী সন্মানকে ধৰি আৰু নৃত্য প্ৰেৰণা বঁটাও তাই পাবলৈ সক্ষম হৈছে। গুৱাহাটীত আমাৰ এটা প্ৰগ্ৰেম হয়, সেই প্ৰগ্ৰেমত নেশ্যনেল ইণ্টাৰনেশ্যনেল প্ৰগ্ৰেম হয়, তাত কেইবাবাৰো জইন কৰি তাই ভাল নাম কৰিবলৈ আগবাঢ়িছে। এইটো কেনেকৈ আহিলে এই কনচেপ্টটো, তাই যে এইখিনিৰ ভিতৰত ইমান পাৰদৰ্শিতাৰে আগবাঢ়ি যাব বুলি বিশ্বাসটো আপোনাৰ মনত কেনেকৈ আহিলে? তাই সৰুৰ পৰাই নাচি ভাল পায়। মই য'ত প্ৰগ্ৰেমখন য'ত শুনো মানে মই লৈ যাওঁ আৰু আমাৰ বাদলিপুখুৰীতে এখন কৌশিক নাট্যকলা বিদ্যালয় বুলি আছে, তাত তাই নাচ শিকি আছে। মই গুৱাহাটীতো প্ৰগ্ৰেম কৰাই আছোঁ, তাতে চিলেক্ট হ'ল মুম্বাই কাৰ্নিভেলৰ কাৰণে। তেওঁলোকে লৈ গৈছিলে মুম্বাই, তাৰপিছত মুম্বাইতো এতিয়া বেষ্ট এৱাৰ্ড পাই পেলাই ডুবাই কাৰ্নিভেললৈ চিলেক্ট হৈছে। এতিয়া ডুবাই কাৰ্নিভেললৈ কি কৰোঁ, নিব পাৰোঁ নে নোৱাৰোঁ, তাকে বহুত প্ৰয়োজনো হয়। কি হয় গোটেই যাত্ৰাটো আগবাঢ়ি যাওঁতে আপোনালোকৰ আৰ্থিক দিশতো যথেষ্ট প্ৰয়োজনীয়তা আহি পৰিছে। এই ক্ষেত্ৰতো কেনেকে আগবাঢ়িছে, মানে এৰেঞ্জমেণ্টটো কেনেকে হৈছে? মই ভাবিবই পৰা নাই যে ডুবাই কাৰ্নিভেলত মই যাব পাৰিম। ইমানখিনি পইচা কমেও 1.5 লাখ টকা লাগিব চাগে। 1 লাখ টকা জমাই দিব লাগিব। সেইটো কাৰণে কি কৰোঁ আৰু। এতিয়া কোনোবা আপোনাৰ ধৰি লওক চৰকাৰী ক্ষেত্ৰৰ পৰা কিবা সাহায্য আপোনালোকে বৰ্তমানলৈকে লাভ কৰিছে নেকি এই ক্ষেত্ৰত? হয় জানো? গতিকে আমি যদি পৰা হয় চেনেলৰ যোগেদি আমি চৰকাৰক বা আমাৰ বিধায়ক মহোদয়ক আহ্বান জনাব পাৰিম নেকি?
পৰা হ'ব হয় মইতো চিন্তাই কৰিছিলোঁ কি কমেও 1.5-2 লাখ মান টকাৰ যদি প্ৰয়োজনীয়তা আছে গতিকে এই কণমানিজনীলৈ চাই আমি চেনেলৰ যোগেদি আমি আমাৰ স্থানীয় বিধায়িকা মহোদয়াক আমি আহ্বান জনাইছোঁ যাতে কণমানিজনীয়ে আগন্তুক জুলাইত যি ডুবাইত অনুষ্ঠিত হ'বলগীয়া কাৰ্নিভেল সেই কাৰ্নিভেলত যাতে এই কণমানিজনীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ এই দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ বাবে আমি বিধায়িকা মহোদয়াক আমি অনুৰোধ জনাইছোঁ লগতে আমি চেনেলৰ যোগেদি আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো এই বিষয়ত হস্তক্ষেপ কৰিবলৈ আমি কাটৰে আহ্বান জনাইছোঁ এয়া আপোনালোকে এতিয়া উপভোগ কৰক সুকন্যা শইকীয়াৰ এটি আকৰ্ষণীয় নৃত্য ষ্টাৰ্ট